মাধ্যমিক শিক্ষা বিভাগৰ শিক্ষক নিযুক্তি কেলেংকাৰী টেট উত্তীৰ্ণ মেৰিট তালিকাত আসোঁৱাহপূৰ্ণ গেছ মাৰ্ক লাভেৰে উত্তীৰ্ণ কৰা প্ৰাৰ্থীক নিযুক্তি তালিকাত নাম অন্তৰ্ভুক্ত আৰু নন গেছ প্ৰাৰ্থীক মেৰিট তালিকাৰ পৰা অগ্ৰাধিকাৰ নিদিয়াত শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষোভ নন গেছ উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ। এই বিষয়ে শিক্ষা বিভাগক জনোৱাৰ পাছতো কোনো ব্যৱস্থা নোলোৱাত শিক্ষামন্ত্ৰীক আহ্বান যাতে বিষয়টো গুৰুত্ব সহকাৰে লৈ দক্ষতা ভিত্তিত শিক্ষকসকলক নিযুক্তি দিয়া ব্যৱস্থা কৰে সেই সংবাদমেলযোগে প্ৰকাশ কৰে টেট উত্তীৰ্ণ নন গেছ প্ৰাৰ্থীসকলে। মাধ্যমিক টেটত কিন্তু সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবি দেখা গৈছে। কাৰণ যোগ্যতা আৰু মেধাৰ ভিত্তিত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকল আজি সংবাদমেল আয়োজন কৰি অসমৰ ৰাইজক জনাব লগা হৈ আছে যে তেওঁলোক বঞ্চিত হৈছে আৰু যোনখিনি উপহাৰ নম্বৰ লৈ পাছ কৰিছে, উপহাৰ নম্বৰ লৈ তেওঁলোকক উত্তীৰ্ণ কৰোৱা হৈছে, সেইখিনি প্ৰাৰ্থী আজি মেধা তালিকাত অন্তৰ্ভুক্ত হৈছে। ইয়াতকৈ ডাঙৰ পৰিতাপৰ কথা আৰু একো নাই। অসমত যদি সঁচাকৈ যোগ্যতা আৰু মেধাৰ ভিত্তিত নিযুক্তি দিয়া হয় তেনেহ'লে আজি এইটো পৰ্যায় আমাৰ নাহিলেহেঁতেন। গতিকে মই মাননীয় অসমৰ শিক্ষামন্ত্ৰী কমিশ্যনাৰক দিয়া গৈছে, ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনক দিয়া গৈছে, কিন্তু কোনো ধৰণৰ মানে পজিটিভ এনচাৰ এটা পোৱা নাই। আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক লগ কৰি আমি পঢ়িছোঁ, আমাৰ টিচাৰ হোৱাৰ সপোন আছে। আমি ইমান দিন পঢ়ি কৰি টেটটো ভালকৈ পাছ কৰিছোঁ, মেৰিটত পাছ কৰিছোঁ। যিহেতু এডভাৰটাইজত লিখা আছিলে যে কেণ্ডিডেট হেভ টু কোৱালিফাই বোথ পেপাৰ ছেপাৰেটলি 60% পাবই লাগিব, কিন্তু সেইটো হিচাপত আমি পঢ়ি পেলাই টেট পাছ কৰিছোঁ। এতিয়া ৰাজনীতি হস্তক্ষেপ আছে নাছে আমি সেইবোৰ একো নাজানো। আমি পাছ কৰিছোঁ আৰু যিহেতু যিমানখিনি পষ্ট ওলাইছে সেইখিনিক আমাৰ মেধা ভিত্তিত আমাৰ মানুহখিনিক যোনখিনি আমাৰ মেধা ভিত্তিত পাছ কৰিছে সিহঁতক চাকৰিটো লাগে, আমি সেইখিনিয়ে ক'ব যাওঁ। ৰাজনৈতিক হস্তক্ষেপ আছে নাছে সেইবোৰ আমি নাজানো হৈছে। কিন্তু এতিয়া আমি সঁচা কথা ক'বলৈ গ'লে এতিয়া আমি হাতাশাত ভুগিছোঁ এই গেছ ছিষ্টেমটোৰ কাৰণে, যিটো সময়ত মানে পইণ্ট 1ৰ কাৰণে এজন ব্যক্তি এটা চাকৰিৰ পৰা বঞ্চিত হয়, সেই সময়ত 1ৰ পৰা 5 মাৰ্ক পৰ্যন্ত দি এজন প্ৰাৰ্থীক চাকৰিটোৰ কাৰণে যোগ্য কৰোৱা হৈছে। সেই তেনে প্ৰাৰ্থীসকল নন গেছ প্ৰাৰ্থীসকল বহুখিনি প্ৰাৰ্থী তেনেকুৱা এতিয়া হাতাশাত ভুগিছোঁ। একচুৱেলি বৰ্তমান সময়ত আমি হাতাশাৰ সন্মুখীন হৈছোঁ। আৰু আমাৰ জীৱনত যিটো সপোন আছিল শিক্ষকতা কৰিম, এজন ভাল শিক্ষক হ'ম, সেই সপোনটো আমাৰ এতিয়া ধ্বংসপ্ৰায় হোৱাৰ দৰে হৈছেগৈ। গতিকে শিক্ষামন্ত্ৰী ডাঙৰীয়া আপোনালৈ আমি হাত কৰজি কৰি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই সমস্যাখিনি আপুনি অনুধাৱন কৰে। আপোনাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, কাৰণ আপোনাৰ দক্ষতা আমি সদায় শুনি আহিছোঁ আৰু আপুনি যিখিনি কৰিছে অসমৰ কাৰণে তাৰ বাবে আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। আৰু আমি গম পাইছোঁ যে ডিপাৰ্টমেণ্ট অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ভুলৰ কাৰণেহে এইখিনি হৈছে। আপুনি হয়তো আপোনাৰ অজ্ঞানতাৰ সুযোগ লৈ হয়তো এইখিনি কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। গতিকে আপোনাৰ ওচৰত আমি কাতৰ অনুৰোধ জনাইছোঁ যাতে আপুনি আমাক এই হাতাশাৰ পৰা মুক্তি দিয়ে আৰু নন গেছক যিখিনি যোগ্যতাৰ ভিত্তিত উত্তীৰ্ণ হৈছে কোনো গেছ মাৰ্ক নোলোৱাকৈ তেওঁলোকক যোগ্যতাৰ ভিত্তিত অগ্ৰাধিকাৰ প্ৰদান কৰাৰ লগতে শিক্ষকৰ পদৰ সংখ্যা বৃদ্ধি কৰি যাতে হাইস্কুলৰ এপইণ্টমেণ্টখিনি দিয়ে, ইয়াৰ বাবে আপোনাৰ ওচৰত আমি কাতৰ অনুৰোধ জনাইছোঁ। বাতিল কৰা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ শীতকালীন বন্ধ। এই বন্ধৰ পৰিৱৰ্তে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিয়মীয়াকৈ পাঠদান পৰীক্ষা আদি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু মাঘ মাহত এসপ্তাহ বন্ধ থাকিব বিশ্ববিদ্যালয়। কৰ্তৃপক্ষৰ এই সিদ্ধান্তক শিক্ষক সন্থা কৰ্মচাৰী সন্থাই আদৰণি জনাইছে। এই কথা জনালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰতাপজ্যোতি সন্দিকৈয়ে। ইফালে যোৱা 15 ডিচেম্বৰৰ পৰা বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূহ খুলি দিয়া হৈছে। ইতিমধ্যে পাঠদান প্ৰক্ৰিয়া নিয়মীয়া কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। এই বন্ধ সময়খিনিত মানে লকডাউনৰ পিছৰ সময়ছোৱাত আমি পৰীক্ষাসমূহ পাতিলোঁ, অনলাইন মাধ্যমেৰে আমি পৰীক্ষা পাতিলোঁ। গতিকে আমাৰ আচলতে পদ্ধতিটো বা ব্যৱস্থাটো স্তব্ধ হৈ যোৱা নাছিল, অকণমান দেৰি হৈছিল সময়বিলাক। কিন্তু এতিয়া যিহেতু 15 ডিচেম্বৰৰ পিছৰ পৰা আমি হোষ্টেলবিলাক খুলি দিছোঁ, প্ৰথমতে আমি লাষ্ট ইয়েৰৰ মানে ফাইনেল ইয়েৰৰ ছাত্ৰ ছাত্ৰীসকলকে আহিব দিছোঁ। তাৰপিছত পৰ্যায়ক্ৰমে হয়তো আমি ফাৰ্ষ্ট ছেমিষ্টাৰৰ ষ্টুডেণ্টছখিনি আহিব, তেওঁলোকৰ এডমিশ্যনৰ কাম আৰম্ভ হৈছে। প্ৰচেছটো কেতিয়াবাই আৰম্ভ হৈছে, কিন্তু তেওঁলোকৰ কমপ্লিট হৈ উঠা নাই প্ৰচেছটো। গতিকে এতিয়াৰ পৰা আমি ভাবোঁ ৰেগুলাৰলি ক্লাছ হ'ব, যিটো আগৰ দৰে স্বাভাৱিকভাৱে। অৱশ্যে ফাৰ্ষ্ট ছেমিষ্টাৰৰ ক্ষেত্ৰত আমি এতিয়াও কোনো ডিচিশ্যন লোৱা নাই কেতিয়া তেওঁলোকৰ কেনেকৈ ক্লাছ হ'ব। এতিয়ালৈকে আমি 2টা পৰ্যায়তে অনলাইন আৰু অফলাইন 2টা মোডতে ক্লাছ হৈ আছে। সকলো ছাত্ৰ ছাত্ৰী উইণ্টাৰ ভেকেশ্যন এইবাৰ আমাৰ নহয়। উইণ্টাৰ ভেকেশ্যনটো আমাৰ কলেজ শিক্ষকসকলেও কলেজৰ অসম কলেজ শিক্ষক সংস্থা, অসম প্ৰিন্সিপাল সন্থা তেখেতসকলেও আমাক এই ক্ষেত্ৰত ছাপোৰ্ট কৰিছে, সহযোগিতা কৰিছে যে আমি উইণ্টাৰ ভেকেশ্যন নলওঁ, আমি উইণ্টাৰ ভেকেশ্যনটো সেইকাৰণে উঠাই দিছোঁ। কিন্তু পূজা মাঘ বিহুৰ সময়ত আমাৰ কেইটামান দিন বেছি থাকিব বন্ধ, এসপ্তাহ ছাত্ৰ ছাত্ৰীসকলে বন্ধ পাব।
সেইকেইটাই বন্ধ আছে আৰু বাকী সকলো বন্ধ আমি উঠাই লৈছোঁ। সোমবাৰে উদ্বোধন কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয়ত নিৰ্মাণ কৰা তীখৰ উদ্যান। এই উদ্যানখন উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰতাপজ্যোতি সন্দিকৈয়ে। 2016 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা ছাউথ এছিয়ান গেমছৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যেৰে অসম চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে এই উদ্যানখন। প্ৰায় 2 কোটি ব্যয়েৰে লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিছে তীখৰ উদ্যান। উল্লেখযোগ্য যে এই তীখৰ উদ্যানৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণৰ বিভাগৰ সচিব লক্ষ্য কোঁৱৰ, প্ৰবীণ ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মা, গিলবাৰ্ট চাংমা, তৈবুৰ নেছা, অধ্যাপক ননীগোপাল মহন্তসহ বিভাগৰ বিষয়াসকল। দক্ষিণ এছীয় গেমছ 2016 আজি স্মৃতি সজীৱ হৈ উঠিল। অতি সুন্দৰভাৱে গুৱাহাটীবাসী তথা অসমবাসীয়ে আমি অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছিলোঁ। প্ৰথমখন মাল্টি ইভেণ্ট ইণ্টাৰনেশ্যনেল স্পৰ্টছ টুৰ্ণামেণ্ট গুৱাহাটী আৰু শ্বিলং, আৰু তাৰ শুভংকৰ ৰসৰাজ বেজবৰুৱা ডাঙৰীয়াৰ আটাইতকৈ জনপ্ৰিয় এক চৰিত্ৰ তীখৰ ক্ৰীড়াৰ মাজেদি উপস্থাপন কৰা হ'ল। আৰু সেই তীখৰক জাউতিযুগীয়াকৈ আজি কায়িকভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাংগণত আজি স্থাপন কৰা হ'ল। মাননীয় উপাচাৰ্য ডাঙৰীয়াই উন্মোচন কৰিলে, আৰু আমি আশা ৰাখিছোঁ যে বিশ্ববিদ্যালয়ৰ নৱতম সংযোজনে বিশ্ববিদ্যালয়ক আৰু উজ্জ্বল কৰি তুলিব। আৰু এই আপাহতে বিশ্ববিদ্যালয় পৰিয়ালক আহ্বান জনাম বিদ্যায়তনিক দিশৰ লগতে ক্ৰীড়া ক্ষেত্ৰখনতো যাতে গুৱাহাটী বিশ্ববিদ্যালয় উজ্বলি উঠে। ছাত্ৰ ছাত্ৰীৰ ৰণসংকাৰত কপিল মৰাণৰ ৰাজপথ। জাতিধ্বংসী আইন বাতিলৰ দাবীত আজি মৰাণত ছাত্ৰ ছাত্ৰীৰ ৰণসংকাৰত কপিল মৰাণৰ ৰাজপথ। মৰাণ মহাবিদ্যালয় ছাত্ৰ সমাজৰ উদ্যোগত আৰু মৰাণৰ ছাত্ৰ সমাজৰ সহযোগত আৰম্ভ হোৱা এই প্ৰতিবাদী ৰণসংকাৰ বহু সময় ধৰি কঁপি উঠিল মৰাণ চহৰ। মৰাণ মহাবিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত মৰাণ মহাবিদ্যালয়, মৰাণ মহিলা মহাবিদ্যালয়, মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰাণ কনিষ্ঠ মহাবিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। জাতিধ্বংসী আইন বাতিল নকৰিলে ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠা এৰি ৰাজপথত ধাৰাবাহিক আন্দোলন কৰাৰ হুংকাৰ দিয়ে। ছাত্ৰ ছাত্ৰীৰ নেতৃত্বত আৰু অন্যান্য মৰাণ অঞ্চলৰ বাকী ৰণসংকাৰ ঘোষণা কৰিছোঁ। সেই ৰণসংকাৰ যোগেদি আমি বিজেপি চৰকাৰ হুঁচিয়াৰ কৰিব খুজিছোঁ যে আগন্তুক দিনত আমি কা নামানো আৰু আগতেও মনা নাছিলোঁ। আৰু ছাত্ৰ ঐক্য আজি ওলাই আহিছে আৰু আগন্তুক দিনতো সদায় ওলাই আহিব। আমি সদায় একটা কথাই চৰকাৰ আপোনালোকে যি আমাক কৰিলে আমি কা কেতিয়াও নামানো। বাদুলিপাৰৰ ৰঙামাটিত বন্যহস্তীৰ উপদ্ৰৱ। নিশা বৃহৎ বন্যহস্তী জাকে ভাঙিলে 4টাকৈ বাসগৃহ আৰু ধানৰ ভঁৰাল। এই দৃশ্য হৈছে গোলাঘাট জিলাৰ বাদুলিপাৰ সমীপৰ ৰঙামাটি আৰু গৰিয়াজানৰ। এই দুয়োটা অঞ্চলতে বন্যহস্তীৰ বৃহৎ জাকে ভাঙি লণ্ড ভণ্ড কৰিলে কেইবাটাও বাসগৃহ আৰু ধানৰ ভঁৰাল। উল্লেখ্য যে যোৱা নিশা বন্যহস্তীৰ প্ৰায় 30-40জনীয়া এটা বৃহৎ জাকে অঞ্চলটোত প্ৰৱেশ কৰি ত্ৰাহিম মধুসূদন দেখুৱালে গাঁওবাসী। চাওক এই দৃশ্য, কিদৰে গাঁওখনৰ একাংশ ৰাইজৰ এইদৰে কলগছ, ভঁৰাল আৰু ঘৰ ভাঙি তহিলং কৰিলে হাতীৰ জাকটোৱে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁওখনৰ ৰাইজে। বন্যহস্তীৰ জাকটোৱে গৰিয়াজান অঞ্চলৰ গুৰাংগ মোদক, তুলসী মোদক, দুগেশ্বৰ শইকীয়া, ৰাতুল ভাগৱতী বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে কেইবাটাও ভঁৰাল ভাঙি লণ্ডভণ্ড কৰে। ইফালে পুহমহীয়া ঠাণ্ডাত দুৰ্ভগীয়া পৰিয়ালকেইটাই অনিদ্ৰা অনাহাৰে কটাবলগীয়া হ'ল, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া আতংকিত হৈ পৰিছে গাঁওবাসী। ইফালে বন বিভাগৰ লোক আহিছে যদিও হাতী খেদাত ব্যৰ্থ হৈছে বন বিভাগ, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। আমাৰ ইয়াত মানে কি হৈছে, যোৱাকালিৰ পৰা বনৰীয়া হাতীৰ উপদ্ৰৱত মানে বহুত মানুহৰ ঘৰ দুৱাৰ অনিষ্ট কৰিছে। মানুহ ৰাতি শুব পৰা নাই, বহুত মানে মানুহৰ পৰিশ্ৰম হৈছে, ৰাতিটো টোপনি ক্ষতি কৰি থাকিবলগীয়া হৈছে আৰু যথেষ্টখিনি আমাৰ ইয়াত মানে ক্ষতিপূৰণ হৈছে। 2021 অসমত নতুন জাতীয়তাবাদৰ চৰকাৰ গঠনৰ বাবে ৰাইজে সিদ্ধান্ত লৈছে। এই মন্তব্য অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ। ইতিমধ্যে ৰাইজৰ দলক জনসাধাৰণে ইতিবাচক সঁহাৰি দিছে।
যাৰ বাবে 2021 অসমত নতুন জাতীয়তাবাদৰ চৰকাৰ গঠনৰ বাবে ৰাইজে সিদ্ধান্ত লৈছে। এই মন্তব্য অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰী। সদ্য দায়িত্বপ্ৰাপ্ত নেতাগৰাকীয়ে আৰু কয় যে অসমখন সুৰক্ষিত কৰাৰ কাৰণে আৰু নতুন আধুনিক অসম গঢ়াৰ স্বাৰ্থত দলটোক ৰাইজে বিজয় সাব্যস্ত কৰাব। উল্লেখ্য যে কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ দায়িত্ব লাভ কৰাৰ পিছতেই সোমবাৰে নেতাগৰাকীক মৰিধলৰ পৰা দলীয় কৰ্মীসকলে আদৰি আনে ধেমাজি সদৰৰ জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়লৈ। জনসাধাৰণে ইতিমধ্যে অসম জাতীয় পৰিষদক খুব উৎসাহেৰে খুব ইতিবাচকভাৱে ইতিমধ্যে আঁকোৱালি লৈছে আৰু 2021 চনত অসমত নতুন জাতীয়তাবাদৰ চৰকাৰ গঠন কৰিবলৈ কাৰণে অসমৰ জনসাধাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু আমি ভাবোঁ যে অসমৰ জনসাধাৰণে অসমখনক সুৰক্ষিত কৰাৰ স্বাৰ্থত আৰু অসমখন সুৰক্ষিত কৰি আগবঢ়াই লৈ যোৱাৰ স্বাৰ্থত আৰু বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি সমৃদ্ধিশালী এখন অসম গঢ়াৰ স্বাৰ্থত আৰু এখন নতুন আধুনিক অসম গঢ়াৰ স্বাৰ্থত অসম জাতীয় পৰিষদ দলটোক বিজয় সাব্যস্ত কৰাব।